100% BPF অহা 25ত শাসনত আহিব মই আজি কলো আপোনালোকে চাই যাওক পিছত দেখিব 100% BPF অহা 25ত শাসনত আহিব মই আজি কলো আপোনালোকে চাই যাওক পিছত দেখিব বেসিক্যালি আজি এনেই ব্লকৰ কনভেনশন আৰু ইয়াতে নতুন বডি ফৰ্মেশন হৈছে গোটেই প্ৰাইমাৰী বডিৰ মানে নতুন বডি ৰিশাফল কৰা হৈছে আজি এইখিনি বেসিক্যালি তাৰ মাজতে এতিয়া ওপেন সেশন চলি আছে আমি পাৰ্টি হিচাপে আমি তাতো খেলিমেই ডেফিনেটলি এটোতো এৰি দিয়াৰ কথা নহয় মাজে মাজে আমি দেখা পাওঁ মিডিয়াত মানে যথেষ্ট মানে খেলি মেলি কিছুমান নিউজ ওলায় আৰু আমাক নুহুদাকেই কয় কোনোবা বিৰোধী পক্ষৰ মানুহক সুধি পেলাই এইবিলাক নিউজ ওলাই আছে যে বিপিএফে সিডলি উপ নিৰ্বাচনত বলে প্ৰাৰ্থিত্ব নিদিয়ে ইউপিপিএলক বলে দিব এইবিলাক গোটেই মিছা কথা বিপিএফ হিচাপে সিডলিত উপ নিৰ্বাচন আমি খেলিম আমাৰ পাৰ্টি নাম আমি সময়মতে আমি ডিক্লেয়াৰ দিম আৰু আমি ইয়াতে জয়ী হোৱাৰ আমি প্ৰখৰ এইটো আমি হেৰিটো চান্সটো দেখিছো অনাগত সময়ছোৱাত আছে নেকি মিত্ৰতা হোৱাৰ সম্ভাৱনা এইটো এতিয়া আমি একো ক'ব নোৱাৰো আলোচনা চলি আছে পিছলৈ কি গতি লয় আমি এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰো যদি উপ নিৰ্বাচনৰ আগতে আলোচনা এফালে সমাধান লাভ কৰে তেতিয়া প্ৰাৰ্থী নিদিবলৈ নহয় মিলিত হলেও পাৰ্টিটো আৰু তেনেকে মিলি নাযায় না নিজে নিজে নিজৰ নিজৰ প্ৰাৰ্থিত্ব দিয়া হ'ব যেনেকে বিজেপিয়ে অকলে খেলিব ইউপিপিএলে অকলে খেলিব তেওঁলোকতো এলায়েন্স পাৰ্টনাৰ না এতিয়া আমাৰতো বৰ্তমান এলায়েন্স পাৰ্টনাৰ নাই আৰু ইউপিপিএলৰ লগত হ'ব নহ'ব আমি ক'ব নোৱাৰো কিন্তু এইটো কথা স্পষ্ট ইউপিপিএলেও খেলিব তেওঁলোকে ইয়াতে গাৰ্জেন হিচাপে লিডাৰ ইয়াতে দায়িত্ব দিছে ইউপিপিএলৰ নিজৰ মানে ইলেকশ্যন মেটাৰটো চাবৰ কাৰণে আমিও ইয়াত খেলিম বেলেগৰ খেলাটো কনফাৰ্ম বিপিএফ আৰু ইউপিপিএল এলায়েন্স হোৱাৰ বাধা কি আছে বাধাটো এতিয়া আমি একো ক'ব নোৱাৰো না আলোচনা চলি আছেতো তেওঁলোকে যথেষ্ট কণ্ডিশ্যন দিছে সমষ্টি বাই ইলেকশ্যনৰ কেণ্ডিডেটৰ ক্ষেত্ৰত আপোনাৰ নামটো চৰ্চালৈ আহিছে আপোনাক যদি কেণ্ডিডেট দিয়ে আপুনি কিমান প্ৰস্তুত মই প্ৰস্তুত আছো এইটো পাৰ্টিয়ে ডিচিশ্যন ল'ব আৰু মই নিজে পাৰ্টিৰ ভাইচ প্ৰেচিডেণ্ট আমি চেণ্ট্ৰেল কমিটিৰ দুটা আলোচনা কৰিম এতিয়া ফাইনেলি প্ৰাৰ্থী ডিক্লেৰেশ্যন হ'ব শিৱ ছাৰৰ মানে আদেশত হ'ব আৰু ফাইনেলি নিশ্চয় কাৰণ এমপি ইলেকশ্যনত চাওক এমপি ইলেকশ্যনৰ আগত আমাৰ LAC হিচাপে আমি যিখিনি ভোট পাইছিলোঁ এইবাৰ এমপি ইলেকশ্যনত চিডলি LAC হিচাপে আমি বহুত বেছি ভোট পাইছোঁ সামান্য ডিফাৰেঞ্চ 6,000 to 7,000 এনেকুৱা ডিফাৰেঞ্চ মানে এইটো আকৌ মানে হেৰি হৈছে ৰিভাইভ হৈছে আৰু আমি এতিয়া যথেষ্ট কাম কৰি আছো আৰু বহুত বেছি ভোট বাঢ়িব আমাৰ জিকাটো খাটাং মানে পূৰ্বত শক্তিশালী বহুত শক্তিশালী আপোনালোকে চবেই দেখি আছে এতিয়া প্ৰশ্ন কৰাৰ নামত আপোনালোকে এনে প্ৰশ্ন কৰিছে আপোনালোকে নিজেও জানে বিপিএফৰ স্থিতি ক'ত বৰ্তমান বহুত মজবুত বহুত শক্তিশালী হৈ আছে নিৰ্বাচনৰ পূৰ্বেও কোৱা হৈছিল বৰণ কৰাৰ কিছু অৱশ্যে আমি কাৰণ দেখিছো কাৰণ গোটেই ষ্টেট মেচিনাৰিজটো আমাৰ হাতত নাছিলে তেওঁলোকৰ হাতত ঠাইতে EVMৰ বহুত ইছ্যু আহিছে কোনোবা মেচিনত 100টা বেছি কোনোবা মেচিনত 200টা 600টা 700টা বেছি তো সেইবিলাকতো আমি আৰু মানে ইনকুৱাৰী কৰিব পৰা নাই আমাৰ হাতত যিহেতু মেচিনাৰিজ নাই আমি পৰাজয় বৰণ কৰিলো উপায় নাই আগন্তুক BTC